আচ্ছা, ভোগৰ উৎসৱ ভোগালীৰ আজি উৰুকা আৰু উৰুকাৰ দিনা দেখা গৈছে যে এই মুহূৰ্তত মই উপস্থিত আছোঁ তিয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট নামৰ যি প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানত মই এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু কিছু সময়ৰ পাছতে এই এই- এই গোস্বামী মিল্ক প্ৰডাক্টৰ যি দৈ, সেই দৈ ইতিমধ্যে বজাৰলৈ তেওঁলোকে উলিয়াই দিব। এই কথা ক'ব লাগিব যে গোস্বামী মিল্ক প্ৰডাক্টৰ দৈ মানে বিভিন্ন স্থানৰ জাজিমুখৰ, বিশেষকৈ জাজিমুখৰ গাখীৰ আৰু গাখীৰৰ পৰা নিৰ্মিত এই দৈ। আৰু ইতিমধ্যে গোস্বামী মিল্ক প্ৰডাক্টৰ যিসকল কৰ্মচাৰী হওক বা তেওঁলোক ব্যস্ত হৈ পৰিছে। বজাৰলৈ কিছু সময় কেইঘণ্টামানৰ পাছতে তেওঁলোকে বজাৰলৈ এই দৈসমূহ তেওঁলোকে উলিয়াই লৈ যাব। তাৰ কাৰণে যি সংগৃহীত যি গাখীৰ, জাজিমুখৰ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰি অনা যি গাখীৰ, সেই গাখীৰৰ পৰা প্ৰস্তুত কৰা যি দৈ ইতিমধ্যে টেকেলিত ভৰাবলৈ আৰম্ভ কৰিছে। আৰু কেইঘণ্টামানৰ পাছতে এই বজাৰ পাবগৈ। এই কথা ক'ব লাগিব যে গোস্বামী মিল্ক প্ৰডাক্টৰ দৈ কেৱল তিয়কতে নহয়, যোৰহাট, শিৱসাগৰ, আমগুৰিকে ধৰি বিভিন্ন স্থানলৈ তেওঁলোকে প্ৰেৰণ কৰে। মই পোনে কিমান পৰিমাণৰ দৈ এই টেকেলি এবাৰ তেওঁলোকে বজাৰলৈ উলিয়াই দিব, সেই সম্পৰ্কে মই এই গোস্বামী মিল্ক প্ৰডাক্টৰ যিগৰাকী স্বত্বাধিকাৰী মোৰ সৈতে উপস্থিত আছে, তেওঁ এই মুহূৰ্ততো ব্যস্ত আছে। মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ গাখীৰ যিহেতু জাজিমুখৰ বিভিন্ন অঞ্চলৰ পৰা আপুনি গাখীৰ সংগ্ৰহ কৰি দৈ প্ৰস্তুত কৰে, এইবাৰ কিমান পৰিমাণৰ দৈ টেকেলি আপুনি প্ৰস্তুত কৰিছে বজাৰৰ বাবে? প্ৰথমতে আপোনালোকৰ ভোগালী বিহুৰ কাৰণে আপোনাক শুভেচ্ছা জনাইছোঁ। এইবাৰ আমি কমেও 5,000মান টেকেলি ব্যৱস্থা কৰিছোঁ আৰু 15-16 কুইণ্টেল ক্ৰীমৰ ব্যৱস্থা কৰিছোঁ। গাখীৰ পাবলৈ গাখীৰ আপোনাৰ যিমতে প্ৰয়োজন হয়, সেইমতে গাখীৰ আপুনি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে? সক্ষম হৈছোঁ। গাখীৰ আমি পাইছোঁ। আৰু বাকী আৰু এটা কথা হৈছে কি, বিশেষকৈ আমি এইবাৰ যোৰহাটৰ মিল্ক ইউনিয়নৰ গাখীৰখিনি আমি পাইছোঁ। যোৰহাটৰ যিমান গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখিনি আমাৰ ইউনিয়ন আছিলে, অসমীয়া যুৱকসকলে কৰা, তেখেতসকলৰ গাখীৰখিনি আমি পোৱাৰ লগে লগে আমাৰ এইবাৰ যথেষ্ট গাখীৰ হৈছে। কি দাম ৰাখিছে এই সৰু ঘটবোৰৰ, কি দাম আৰু ডাঙৰ? এইবাৰ গাখীৰৰ আপোনাৰ এটা টেকেলি আগৰ সমানে আছে 130 টকা। আমি বিহু বুলি এক্সট্ৰা কোনো প্ৰডাক্টৰ আমি এক্সট্ৰা কাকো কৰা নাই, যাতে সুলভ মূল্যত সকলো ৰাইজে এই বস্তুখিনি পায়, সেইটোৰ ওপৰত আমি হেৰি কৰিছোঁ। আমি বিহু বুলি এক্সট্ৰা কোনো আমি ব্যৱস্থা নাই কৰা। আপোনাৰ বিহু বুলিয়ে হওক বা আপোনাৰ এই ফুড প্ৰডাক্ট, এই মিল্ক প্ৰডাক্টত কিমান কৰ্মচাৰী আপোনাৰ জড়িত হৈ আছে? আমাৰ এই অনুষ্ঠানটোত আপোনাৰ এতিয়া আমাৰ 1000 কমেও 50 ঘৰ মানুহৰ গাখীৰ দিয়ে। আৰু সেই 1050 ঘৰৰ মানুহৰ গাখীৰ আমাৰ 40জন কৰ্মকৰ্তাই কঢ়িয়াই লৈ আহে। আৰু তাৰ প্লাছ আমাৰ এটা আৰু এইবাৰ কি হৈছে, যোৰহাটৰ মিল্ক ইউনিয়নৰ প্ৰায় 600 ল'ৰা অসমীয়া ল'ৰাই আমাৰ এই অনুষ্ঠানৰ লগত জড়িত হৈছে। আৰু প্ৰায় টেকেলি চেকেলি দিয়া মানুহৰ লগত লগাই লাগি চব 2000 আমাৰ পৰিয়াল আমাৰ লগত জড়িত হৈ গৈছে। ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে খালী হৈ আছে টেকেলি, আৰু 2-1ঘণ্টাৰ ভিতৰত যিহেতু তেওঁৰ কৰ্মচাৰী আছে, তেওঁলোকে 2-1ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ কৰিব। আৰু এই দৈসমূহ তেওঁলোকে টেকেলিত ভৰাব আৰু তেওঁলোকে বজাৰলৈ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিব। কেৱল মাত্ৰ তিয়কৰ বজাৰত নহয়, যোৰহাট, আমগুৰি, শিৱসাগৰলৈকে গোস্বামী যি মিল্ক প্ৰডাক্টৰ যি গাখীৰ দৈ ইতিমধ্যে দৈ প্ৰেৰণ কৰে। আৰু এনেদৰে দেখা গৈছে যে ভোগালীৰ এই উৰুকাৰ এই পুৱাৰ ভাগত আচলতে ব্যস্ততা দেখা গৈছে গোস্বামী মিল্ক প্ৰডাক্টত।